নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত সিংহ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব। মাহটোৰ বেছিভাগ সময় আত্মীয় স্বজনৰ মনোৰঞ্জনত কটাব। আত্মীয় স্বজন ঘৰলৈ অহা যোৱা কৰিব। ঘৰৰ পৰিৱেশ মাহৰ মাজভাগটো আধ্যাত্মিক হৈ থকাৰ সম্ভাৱনা আছে। তৃতীয় সপ্তাহত ঘৰত কিবা ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে। যদি কোনো ভাই বা ভগ্নীয়ে কৰ্মসংস্থাপন লাভ কৰে, তেন্তে তেওঁৰ চাকৰি বিপদত পৰিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক উৎসাহিত কৰক আৰু বেয়া কথা কোৱাৰ পৰা বিৰত থাকক। যদি কোনো পুৰণি বিষয়ক লৈ আপোনাৰ পৰিয়ালত বিবাদ চলি আছে বা বিবাদ চলি থাকে, তেন্তে এই বিবাদ সমাধান হ'ব। বাহিৰত ঘৰৰ কথা কোৱাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ শত্ৰুৱে ইয়াৰ সুবিধা ল'ব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বৰে ব্যৱসায় কৰি আছে, তেন্তে বছৰৰ এই মাহটো আপোনাৰ বাবে অতি শুভ হ'ব। এনে কিছুমান চুক্তি হ'ব যাৰ ফলত শুভ ফল পোৱা দেখা যাব। এনে পৰিস্থিতিত সজাগ হওক আৰু কোনো সুযোগ পিছলি যাবলৈ নিদিব, নহ'লে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ পৰা এই সুযোগ কাঢ়ি ল'ব পাৰে। যিসকল লোকে কৰ্মৰত হৈ আছে, তেওঁলোকেও তেওঁলোকৰ বছ বা ছিনিয়ৰ অফিচাৰৰ পৰা উৎসাহ পাব। আপোনাৰ সহকৰ্মীসকলেও সম্পূৰ্ণ সমৰ্থন আগবঢ়াব। যদি আপুনি চৰকাৰী কাম কৰি আছে, তেন্তে মাহৰ দ্বিতীয় সপ্তাহত সজাগ হওক, কাৰণ বিৰোধীয়ে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে, তেন্তে তাৰ ওপৰত চকু ৰাখক। মাহৰ শেষ সপ্তাহত লাভ পোৱাৰ লক্ষণ দেখিবলৈ পোৱা গৈছে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি সংগীত বা শিল্পৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰি আছে, তেন্তে এই মাহত আপুনি কাৰোবাৰ সহায় লাভ কৰিব, যিটো ভৱিষ্যতে অতি উপযোগী হ'ব।
এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকক আৰু ভালদৰে বিবেচনা কৰিহে যিকোনো সিদ্ধান্ত লওক। যদি আপুনি যিকোনো কলেজত নামভৰ্তিৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি তাত সফলতা লাভ কৰিব। বছৰৰ এই সময়খিনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি শুভ। আপোনাক পথ প্ৰদৰ্শন কৰা শিক্ষকসকলৰ পৰা নতুন কিবা এটা শিকিবলৈ পাব। এই মাহত স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি এতিয়াও বিবাহপাশত আবদ্ধ হোৱা নাই, তেন্তে এই মাহত আপোনাৰ সম্পৰ্কবোৰত টেঙা কৰিবলৈ চেষ্টা কৰিব অইন ব্যক্তিসকলে। হৃদয়ৰ গভীৰত কিবা এটাই আঘাত দিব, কিন্তু সেইবোৰ আপুনি কাকো ক'ব নোৱাৰিব। 5 বছৰতকৈ অধিক সময় বিয়া হোৱা ব্যক্তিসকলৰ বাবে ইজনে সিজনক ভালদৰে বুজিবলৈ সময় পাব আৰু সহায় কৰা হ'ব। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাৰ সম্পৰ্কত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, কিন্তু আপুনি ইয়াৰ বিষয়ে অজ্ঞাত হ'ব। এনে পৰিস্থিতিত প্ৰেমিক বা প্ৰেমিকসকলৰ ওপৰত বিশ্বাস ৰাখক। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত হতাশ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি ইতিমধ্যে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছে, তেন্তে এই মাহত চিকিৎসকৰ সৈতে যোগাযোগত থাকক, কাৰণ সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদিও এই মাহত আপুনি আগৰ তুলনাত অধিক চঞ্চল আৰু ফিট অনুভৱ কৰিব, মানসিক চাপ থাকিব পাৰে। এনে পৰিস্থিতিত ৰাতিপুৱা যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলক। আপোনাৰ টোপনিৰ অভাৱৰ সমস্যাই মাহৰ 3য় সপ্তাহত আপোনাক আমনি কৰিব পাৰে। ইয়াৰ বাবে শুই উঠাৰ আগতে 10 পৰা 15 মিনিট ধ্যান কৰিলে অতি ভাল ফলাফল লাভ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে মাহৰ 2য় সপ্তাহত প্ৰেমিকৰ লগত কথা পাতি থকাৰ সময়ত আপোনাৰ কথাবোৰ বুদ্ধিমান ৰূপে বাছি লওক, নহ'লে অজানিতে কোনো কথা এটাই তেওঁক আঘাত দিব পাৰে, যাৰ ফলত সম্পৰ্কত চিৰদিনৰ বাবে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে
খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষত এপ্ৰিল মাহত লাভ কৰিবলগীয়া সিংহ ৰাশি ব্যক্তিসকলৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আমি পিছত পুনৰ লগ পাওঁ অন্য এটা ভিডিঅ'ত এই চেনেলৰ জৰিয়তে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।